মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিএমইৰ স্কিল টেষ্টৰ বিষয়ে ডিসকাস কৰিম। যিসকলে ডিএইচএছৰ ফৰ্ম ফিল আপ কৰিছে একেদিনত বা ফৰ্ম ফিল আপ কৰিম বুলি ভাবিছে তেখেতসকলৰ ভিডিঅটো ভালকৈ চাব, কাৰণ তেখেতসকলৰ স্কিল টেষ্ট হ'ব একে ধৰণে হ'ব। আৰু আমি আজি যিখিনি কুৱেশ্যন ডিসকাস কৰিম তাৰ পৰা আপোনালোকক স্কিল টেষ্টত কুৱেশ্যন সোধাটো একেবাৰে চিয়ৰ হয়, কাৰণ যিসকলে অলৰেডি ডিএইচএছৰ বা ডিএমইৰ এনেকুৱা ধৰণৰ সেম পোষ্টৰ কাৰণে অলৰেডি ইন্টাৰভিউ দিছে বা স্কিল টেষ্ট দিছে তেখেতসকলৰ পৰা কুৱেশ্যনখিনি মই কালেক্ট কৰিছোঁ। গতিকে ইম্পৰ্টেণ্ট হয়, আপোনালোকে নিজে নোট ডাউন কৰি যাব গোটেইখিনি। আৰু যদি মই পাৰোঁ পিডিএফটো বৰ্তমানটো এৰেঞ্জ কৰা নাই, ভালকৈ বনাই পিনে আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। গতিকে টেলিগ্ৰাম চেনেলটো ফ্ৰী হয়, আপোনালোকে তাত জইন কৰি ল'ব। তাত যিকোনো ইনফৰমেশ্যন ইউটিউবত দিয়া আগতে ফাৰ্ষ্টত মই টেলিগ্ৰামত দিওঁ, কাৰণ তাত সহজ হয় শ্বেয়াৰ কৰিবলৈ। গতিকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আপোনালোকে। এতিয়া আপোনালোকে যিখিনি পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে, বিশেষকৈ মই যিসকল নন টেকনিকেল হয় বা যিসকলে হেল্থ এডুকেটৰ পোষ্টৰ কাৰণে, জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে, সেইবিলাক পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেখেতসকলক কম্পিউটাৰ বিচাৰিছিলে। কম্পিউটাৰ চাৰ্টিফিকেটটো মেণ্ডেটৰী হয়। যোৱাবাৰ ডিএইচএছৰ এক্সামিনেশ্যনতো যদি আপোনালোকে চাই হেল্থ এডুকেটৰে হওক বা জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে হওক তাতো কম্পিউটাৰটো বিচাৰিছিলে, কিন্তু তাতো স্কিল টেষ্ট বুলিয়ে কৈছিলে। কিন্তু স্কিল টেষ্ট হিচাপে কম্পিউটাৰৰ প্ৰেক্টিকেল টেষ্ট হোৱা নাই। কম্পিউটাৰত একো টাইপ কৰিবলগীয়া হোৱা নাছিলে, যেনেকৈ এডিআৰিত হৈছিলে। ইয়াত কম্পিউটাৰ টাইপ কৰিবলগীয়া হোৱা নাই, কিন্তু ইয়াত ইণ্টাৰভিউ হৈছিলে, মানে ইয়াত ভাইভা হৈছিলে। কিন্তু ভাইভাত কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন সুধিছিলে। কি কুৱেশ্যন সুধিছিলে মই সেইখিনিও আপোনালোকক ক'ম, বা কি কুৱেশ্যন সুধিব পাৰে সেইখিনিও ক'ম। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া যেতিয়া আপোনালোকে যাব স্কিল টেষ্ট হিচাপে, প্ৰথমত আপোনাৰ কি হ'ব, আপোনালোকৰ ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন হ'ব। অৰিজিনেল ডকুমেণ্ট গোটেইখিনি লৈ যাব লাগিব, সেইখিনি ভেৰিফিকেশ্যন প্ৰথমত হ'ব। তাৰপিছতে আপোনালোকক ইণ্টাৰভিউ পেনেললৈ মাতিব, ইণ্টাৰভিউ বৰ্ডলৈ মাতিব। তাত 4জন মেম্বাৰ থাকিব সাধাৰণতে, যে ইণ্টাৰভিউ পেনেলত এনেকৈ 4জন মেম্বাৰ থাকিব। 4জনৰ ভিতৰত কোনো এজন কম্পিউটাৰ এক্সপাৰ্ট থাকিব। কম্পিউটাৰ ৰিলেটেড যিকোনো কুৱেশ্যন তেখেতে সুধিব পাৰে, চ' কম্পিউটাৰ এক্সপাৰ্ট এজন থাকিব। তাৰ নেক্সট হেল্থৰ স্কিমবিলাকৰ এক্সপাৰ্ট, মানে ডিএমই বা ডিএইচএছৰ কোনোবা এজন এক্সপাৰ্ট ব্যক্তি থাকিব। তেখেতে হেল্থৰ ৰিলেটেড কুৱেশ্যনবিলাক সুধিব আপোনালোকক। বৰ্তমান কি স্কিম চলি আছে সেইবিলাক ৰিলেটেড কুৱেশ্যন সুধিব আপোনালোকক, বা তেনেকুৱা ধৰণৰ যোৱাবাৰ হৈছিলে। তাৰ নেক্সট আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে সুধিব পাৰে কোনোবা এজন পেনেলৰ মেম্বাৰে। আৰু আপোনালোকৰ পাৰ্চনেলিটিটো চেক কৰিব। আপোনালোকৰ পাৰ্চনেলিটিটো কেনেকুৱা হয়, আহাৰ পৰা আপোনালোকৰ লক্ষ্য কৰিব আপোনালোকে কেনেধৰণে সোমাই আহিছে, আপোনালোকে সোমাই আহোঁতে কি গেষ্টাৰ কৰিছে, আপুনি চকীখনত বহুতে কেনেকুৱা ধৰণে বহিছে, আপুনি কেনেধৰণে কথা কৈছে, গোটেইখিনি চেক কৰিব। সেইটো প্ৰত্যেকজনে চাব। গতিকে প্ৰথম কথা আপোনালোকক নিজৰ পৰিচয়টো সুধিব, সেইটো মেণ্ডেটৰী হয় যে আপোনাৰ পৰিচয়টো সুধিবে। প্ৰত্যেকটো ইণ্টাৰভিউতে সেইটো সুধিব। বা আপুনি যদি কোনোবা এখন বিশেষ ঠাইৰ পৰা আহিছে সেই ঠাইখনৰ বিষয়ে সুধিব, কিয় বিখ্যাত হয় ঠাইখন, বা আপোনাৰ ভাল লগা কি আছে আপোনাৰ জিলাত, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধে, নিজৰ ৰিলেটেড কুৱেশ্যন। সেইখিনি আপুনি নিজে ভালকৈ প্ৰিপেয়াৰ হৈ যাব। তাৰ কাৰণে আপুনি চেল্ফি মুডত ভিডিঅ' কৰিব পাৰে। ভিডিঅ'ত কেমেৰা চাই আপুনি ভিডিঅ' কৰক, আনচাৰ দিয়ক, কি ভুল কৰিছে পুনৰ ভিডিঅ' কৰক, তেনেকৈ নিজকে ইম্প্ৰুভ কৰি যাব পাৰে। তাৰ নেক্সট এতিয়া আমি টেকনিকেল কথাখিনিলৈ যদি আহোঁ, আপোনালোকক হেল্থৰ ৰিলেটেড কি কুৱেশ্যন সুধিব পাৰে। প্ৰথম কথা আপোনাক সুধিব পাৰে যে বৰ্তমান ভাৰতত বা বৰ্তমান অসমত হেল্থৰ কি স্কিম চলি আছে। যেনেকৈ বৰ্তমান চলি আছে এটা স্কিম হয় যে বৰ্তমান চলি আছে আপোনালোকৰ 100 days টিবি কেম্পেইন। টিবি যোনটো বেমাৰ আছে, টিবি বেমাৰৰ কাৰণে 100 days টিবি কেম্পেইন চলি আছে। আৰু মানে টিবিটো সম্পূৰ্ণৰূপে ভাৰতৰ পৰা এলিমিনেট কৰি দিব বিচাৰিছে, টিবিটো সম্পূৰ্ণ নাইকিয়া কৰিব বিচাৰিছে। গতিকে টিবিটো নাইকিয়া কৰাৰ কাৰণে বৰ্তমান কেম্পেইন চলি আছে যে 100 days টিবি কেম্পেইন। ইয়াৰ বিষয়ে আপোনালোকে ভালকৈ গুগলত চাৰ্চ কৰি ইয়াৰ ডিটেইলছটো লৈ ল'ব পাৰিব, যে কেতিয়াৰ পৰা চলিছে, কেতিয়াৰলৈকে টাৰ্গেট লৈছে যে টিবিটো এলিমিনেশ্যন কৰা। চ' সেইবিলাক বেছিক কুৱেশ্যন সুধিব পাৰে। বা এইটো সুধিব পাৰে যে আপুনি কি ভাবে, যিটো ভাৰত চৰকাৰে বৰ্তমান পদক্ষেপ লৈছে যে টিবিটো সম্পূৰ্ণৰূপে এলিমিনেশ্যন কৰিবলৈ, সেইটো ভাৰতৰ পৰা নাইকিয়া কৰিব পাৰিবনে, আপুনি কি ভাবে। বা আপুনি যদিহে বৰ্তমান আমাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত থকাহেঁতেন আপুনি কি পদক্ষেপ ল'লেহেঁতেন টিবিটো নাইকিয়া কৰিবলৈ। আপুনি বাগান এৰিয়াবিলাকত গৈ বাগান এৰিয়াবিলাকৰ লোকসকলৰ কাৰণে কি কৰিলেহেঁতেন টিবিটো নাইকিয়া কৰিবলৈ। গতিকে এই ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে। তাৰ নেক্সট কিছুমান ফুল ফৰ্ম আয়ুষ্মান ভাৰত স্কিমটো কি হয় সেইটো সুধিব পাৰে আপোনালোকক, যে আয়ুষ্মান ভাৰত স্কিমত কিমান টকালৈকে কভাৰ কৰে, কোনসকল ব্যক্তিৰ কাৰণে আয়ুষ্মান ভাৰত স্কিমটো হয়। আপোনালোকে ক'ব যে বিপিএল কাৰ্ড থকা লোকসকলৰ কাৰণে হয়। যদিহে আৰু এটা কুৱেশ্যন সুধিব পাৰে, যদিহে বিপিএল কাৰ্ড কোনোবা এজন ব্যক্তিৰ নাই, যদি তেখেতে কোনোবা এটা ডাঙৰ বেমাৰত আক্ৰান্ত হয়, তেখেতে আয়ুষ্মান কাৰ্ড ল'ব পাৰে নে নোৱাৰে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে আপোনালোকক। যে নৰ্মেলি আমি গম পাওঁ যে আয়ুষ্মান কাৰ্ডখন বিপিএল কাৰ্ডৰ কাৰণে হয়। যিসকলৰ বিপিএল কাৰ্ড আছে বা যিসকলৰ ৰেচন কাৰ্ড আছে তেখেতসকলে আয়ুষ্মান কাৰ্ড ওলাব পাৰে। কিন্তু যিসকল কিছুমান এনেকুৱা ডিজিজ আছে, কিছুমান এনেকুৱা ডাঙৰ বেমাৰ আছে, সেইবিলাক বেমাৰৰ কাৰণে যদি আপুনি যদি বিপিএল কাৰ্ড নাই বা আপোনাৰ যদিহে ৰেচন কাৰ্ড নাই, তথাপি আপুনি আয়ুষ্মান কাৰ্ড ওলাব পাৰে সেই পাৰ্টিকুলাৰ বেমাৰৰ কাৰণে।
সেই পাৰ্টিকুলাৰ মেডিকেল ৰিপৰ্ট দেখুৱাই পিনি গতিকে সেইখিনি কথা সুধিব পাৰে আপোনাক তাৰ নেক্সট আপোনাক সুধিব পাৰে আভা কাৰ্ড কি হয় ABHA আভা কাৰ্ড কি হয় যে ইয়াৰ ফুল ফৰ্মটো কি হয় আভা কাৰ্ডে কি কৰে সেইবিলাক কোৱেশ্চন সুধিব পাৰে যে আসলতে আভা কাৰ্ডটো কি হয় এটা ইউনিক আপনার এটা ইউনিক এটা কার্ড দিব তাত কিছুমান নাম্বার থাকে ইউনিক নাম্বার থাকে গতিকে তাত কিছুমান হেলথৰ ৰিলেটেড আপুনি ইনফৰমেশন বিলাক তাত ষ্টৰ কৰিব পাৰিব ধৰক আপোনাৰ আজি বেমাৰ হৈছে কিবা এটা সেই বেমাৰটো বৰ্তমান আপুনি চিকিৎসা কৰিলে আৰু 5 বছৰ পিছত আকৌ সেই বেমাৰটো হ'ল গতিকে সেই প্ৰেসক্ৰিপচনখন সেই তাতে আভাত আপুনি ষ্টৰ কৰি থব পাৰিব গতিকে পিছত আপোনাৰ হেৰাই গলে আপুনি 10 বছৰ বা 5 বছৰ পিছত আপুনি তাৰ পৰা ৰিষ্টৰ কৰিব পাৰিব গতিকে সেই কথাবিলাক আপোনাক সুধিব পাৰে তাৰ নেক্সট আপোনালোক আৰু সুধিব পাৰে যে মহৰ পৰা হোৱা ডিজিজ বিলাক কি হয় কি মহৰ পৰা বেমাৰ হয় বা কমিউনিকেবল বেমাৰ কি হয় কি কোনখিনি বেমাৰ এটা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি যাব পাৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক সুধিব পাৰে বা ব্লাড গ্ৰুপ কেটা আছে কোনটো ব্লাড গ্ৰুপে ইউনিভাৰ্সেল ডোনাৰ হয় যিকোনো ব্যক্তিক ডোনেট কৰিব পাৰে তো তেনেকুৱা ধৰণৰ হেলথৰ ৰিলেটেড কোৱেশ্চন বিলাক সুধিব পাৰে ঠিক আছে এইখিনি হল হেলথৰ ৰিলেটেড কোৱেশ্চন সো এইখিনি কোৱেশ্চন সুধিব পাৰে বা ইয়াৰ ৰিলেটেড হেলথৰ ৰিলেটেড আৰু কিছুমান কোৱেশ্চন আছে সেইবিলাকো সুধিব পাৰে সো যিখিনি মই বৰ্তমান কলো তাৰ ৰিলেটেড কোৱেশ্চন বিলাক আপোনালোকে গুগলত অলপমান সাৰ্চ কৰক আৰু ৰিসাৰ্চ কৰক আৰু তেনেকে প্ৰেক্টিস কৰক কাৰণ আপোনালোকে ৰিটেন টেষ্ট এক্সামিনেশন ক্লিয়াৰ কৰা মানে অলৰেডি আপুনি এটা স্টেপ ক্লিয়াৰ কৰিছে মাত্ৰ বৰ্তমান ভালকে আপুনি স্কিল টেষ্টটো দিব লাগে আৰু মই এইখিনিতে এটো কৈছো যে যোৱাবাৰ কম্পিউটাৰ টাইপিং টেষ্ট বা কম্পিউটাৰ ওৱৰ্ডত বা এক্সেলত কোন ধৰণৰ টেষ্ট হোৱা নাই মানে এইবাৰ নহব পাৰে তেনেকুৱা নহয় হয়তো আপোনালোকক কম্পিউটাৰ এটা ওচৰত দি দিব পাৰে তাত আপোনাক ক'ব যে আপুনি এক্সেলত আমু কামটো কৰি দেখুৱা যে বা আপোনালোকৰ ওৱৰ্ডত বলে টেবুল এটা ইনসাৰ্ট কৰক টেবুলটা ইনসাৰ্ট কৰি ইয়াত আমু ডাটাটো দিয়া বা এক্সেলত আপোনালোকৰ কিবা এটা ফৰ্মুলা এপ্লাই কৰিব দিব পাৰে গুটে ডাঙৰকে এটা স্কিল টেষ্ট নহলো সৰুমৰকে আপোনালোকৰ ল্যাপটপ এটা দি পিনি সুধিব পাৰে যে আপোনালোকে ইয়াত এভাৰেজ দে চাৰিজন ছাত্ৰই বলে ইমান মাৰ্কস পাইছে গতিকে তাৰ বৰ্তমান এভাৰেজটো ফৰ্মুলাৰ হৈতে এক্সেলত উলিয়াই দেখুৱা গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকো সুধিব পাৰে বা আপোনালোকৰ প্ৰেক্টিক্যালি কৰি দেখাবলৈ আহিব পাৰে যোৱাবাৰ যদিও কম্পিউটাৰ টেষ্ট ডাইৰেক্টলি হোৱা নাই তাৰ নেক্সট কম্পিউটাৰ ৰিলেটেড আৰু কি কোৱেশ্চন সুধিব পাৰে কেতিয়াবা একেবাৰে বেসিক কোৱেশ্চন সুধিব আপোনালোকক যেনেকৈ PDF ৰ ফুল ফৰ্ম কি হয় HTML ৰ ফুল ফৰ্ম কি হয় HTML ৰ ফুল ফৰ্ম কি হয় PDF ৰ ফুল ফৰ্ম কি হয় বা HTTPS ৰ ফুল ফৰ্ম কি হয় ই কি কাম কৰে গতিকে এইবিলাক কোৱেশ্চন সুধিব পাৰে বা সুধিব পাৰে যেনেকৈ PDF ৰ হেকত .pdf থাকে PDF ফাইল এটা যদি আপুনি সেভ কৰে তাৰ হেকত তাৰ ফাইল এক্সটেনশনটো .pdf হিচাপে থাকে তেনেহলে এক্সেলৰ ফাইল এক্সটেনশনটো কি হয় নামটো তাৰ কি থাকে তাৰ হেকত .xls থাকে এক্সেল ফাইলৰ হেকত .xls থাকে ফাইল এক্সটেনশনটো ঠিক তেনেদৰে ওৱৰ্ডৰ কাৰণে .docx থাকে .docx থাকে গতিকে সেইবিলাক সুধিব পাৰে বা সুধিব পাৰে আপোনালোকক যে কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন আৰু সুধিব পাৰে যে IP এড্ৰেছ কি হয় IP এড্ৰেছে কি কাম কৰে বা সুধিব পাৰে VPN কি হয় VPN ৰ ফুল ফৰ্ম কি হয় VPN এ কি কাম কৰে কি কামত ব্যৱহাৰ কৰা হয় সো এইবিলাক কম্পিউটাৰ ৰিলেটেড কোৱেশ্চন সুধিব পাৰে আৰু বহুত কেটা কোৱেশ্চন আছে যিবিলাক আপুনি কম্পিউটাৰ বেসিক আপুনি নলেজ আছে সেইখিনি কোৱেশ্চন সুধিব পাৰে বা প্ৰেক্টিক্যালি কৰি দেখাব পাৰে তাৰ নেক্সট আপোনালোকক আৰু কি সুধিব পাৰে যে আপোনালোকক নিজৰ পাৰ্সোনালিটিটো চেক কৰিব আপোনালোক আপুনি কেনে ধৰণৰ উত্তৰ দিছে যদিহে আপুনি কিবা এটা কোৱেশ্চন জনা নাই হে নাজানা হওঁতে আপুনি কেনেকৈ হেতু হ্যান্ডেল কৰিছে সিচুৱেশনটো বা আপোনাক কিছুমান এনেকুৱা সিচুৱেশনত তেখেতসকলে পেলাব পাৰে যে ধৰা আপোনাক এনেকুৱা সিচুৱেশনত পেলাব সেই সিচুৱেশন বিলাকত আপুনি কেনেকৈ ৰিয়েক্ট কৰিব তেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে ধৰক কোনোবা এখন ঠাইত যেনেকৈ কোভিড-19 হৈছিল আমাৰ কোভিড-19 গোটে গাঁওখনতে বিয়পি গল গোটে গাঁওখনতে কোভিড-19 ৰ কেसेस বাঢ়ি গল গতিকে তাত আমি কন্টেইনমেন্ট জোন ঘোষণা কৰিলো গতিকে তাত কেনেকৈ আপুনি সজাগতা কৰিব কোনোবা এজন ব্যক্তিয়ে যদি কোভিডৰ ভ্যাকচিন লোৱা নাই গতিকে তাক আপুনি কেনেকৈ বুজাব তো তেনেকুৱা ধৰণৰ সিচুৱেশন বিলাক আপোনাক ক্ৰিয়েট কৰি দিব পাৰে আৰু সেই সিচুৱেশন বিলাকত আপোনাক মানে আপুনি কেনেকৈ হ্যান্ডেল কৰিব সেই সিচুৱেশন বিলাক কেনেকৈ উত্তৰ দিব গতিকে সেইবিলাক কোৱেশ্চনো সুধিব পাৰে আপোনাক সো হেতু কাৰণে ৰেডি হৈ যাব কোভিড-19 ৰ বিষয়ে অলপমান চাই যাব তাৰ বিষয়ে সুধিব পাৰে বা এটো কোৱেশ্চন সুধিব পাৰে বৰ্তমান যেটো কোভিড-19 ভ্যাকচিন লোৱাৰ পিছত বহুতে কৈ আছে যে কোভিড-19 ভ্যাকচিনৰ পিছত বেমাৰৰ সংখ্যা বাঢ়ি গৈছে বা বৰ্তমান গুটে গাটো দুৰ্বল লাগি থাকে এক্টিভ নহয় গতিকে হেবিলাক কোৱেশ্চন দিব পাৰে যে তুমি কি ভাবা বা আপুনি কি ভাবে যে কোভিড-19 ভ্যাকচিনে হসাকে মানুহৰ শৰীৰত কিবা বেয়া ইম্প্যাক্ট কৰিলে নেকি বেয়া প্ৰভাৱ পেলালে নেকি সেইখিনি কথাও সুধিব পাৰে বা কম্পিউটাৰ ৰিলেটেড আৰু বহুত কেটা কোৱেশ্চন কিছুমান শৰ্টকাট কি বিষয় সুধিব পাৰে যে ধৰক কাট কৰিলে মানে আপুনি কি শৰ্টকাট কি ইউজ কৰিব বা আপোনালোকে যদি এক্সেলৰ ওপৰত এটা অলৰেডি ফাইল আছে এক্সেল সেলত কিবা এটা লিখা আছে তাৰ তলত আপুনি সেমটো লিখিব বিচাৰিছে আপুনি কি শৰ্টকাট কি ইউজ কৰিব হে শৰ্টকাট কি বিলাকো সুধিব পাৰে
তাৰ নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে সুধিব পাৰে বৰ্তমান নেপালৰ বিষয়ে সুধিব পাৰে কাৰণ নেপাল বহুত ডাঙৰ নিউজ হৈ আছে তাত গোটেই চৰকাৰখন ভাগি পৰিলে চৰকাৰ হলনি হৈ গ'ল গতিকে তাৰ বিষয়ে সুধিব পাৰে জেনজি বিষয়ে সুধিব পাৰে নেপালত কি হৈ আছে হেতু সুধিব পাৰে নেপালৰ নিচিনা পৰিস্থিতি কেতিয়াবা ভাৰতত হ'ব পাৰে নেকি তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকো সুধিব পাৰে তাৰ নেক্সট ৰিসেন্টলি আজি ধৰক যোৱাকালি আজি অসমত প্ৰধানমন্ত্ৰী ডাঙৰীয়ে ভিজিট কৰিলে প্ৰধানমন্ত্ৰীয়ে কি স্কিম দিলে আমাক কি স্কিমৰ পৰিকল্পনা কৰিলে অসমত আৰু কি কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে কিয় আহিছিলে সো হেইবিলাক কাৰেন্ট এফেয়াৰ্ছৰ বিষয়ে সুধিব পাৰে বা বৰ্তমান হেলথৰ মিনিষ্টাৰ কোন হয় তেনেকুৱা ধৰণৰ ৰিলেটেড কোৱেশ্চন কিছুমান সুধিব পাৰে গতিকে হেইবিলাক কোৱেশ্চন আপোনালোকে চাই যাব মই আজি এখিনি যিমান পাৰো কলো বহুতে মোক সুধি আছিল ফোন কৰি মেছেজ কৰি যে ডিএমই কি আহিব পাৰে কোৱেশ্চন কেনেকৈ সুধিব পাৰে আমাক স্কিল টেষ্টত গতিকে হেই কাৰণে মই ছুটি ভিডিওটো খৰখেদাকে বনালো খৰখেদাকে মানে মই মোৰ ভাইটি এজনে ভাইটি মানে লগৰে হয় তেখেতকো মই কন্টাক্ট কৰিলো গতিকে হেখতে মই তেখেতে মোক বহুতখিনি আভাস দিলে কাৰণ তেখেতে যোৱাবাৰ ডিএছএছৰ 4টা ইন্টাৰভিউ দিছিলে 4টা স্কিল টেষ্টত তেখেতে এপিয়াৰ হৈছিলে বৰ্তমান ডিএছএছত কৰ্মৰত হয় গতিকে হেখত মই ধন্যবাদ জ্ঞাপন কৰিছো মৃগাংক দত্ত যদি চাই আছা এটা কমেন্ট কৰি দিবা কাৰণ তেখেতে মোক গুটেখিনি বস্তু ইনফৰমেশন দিলে তেখেতে এক্সামও ক্লিয়াৰ কৰিলে বৰ্তমান তেখেতে কৰ্মৰত হৈ আছে ডিএছএছত হেলথ এডুকেটৰ হিচাপে আৰু কেইদিনমান পিছত মই তেখেতৰ লগত কথাও পাতিছো যে হেলথ এডুকেটৰ যেহেতু আমাৰ ডিএছএছতো হেলথ এডুকেটৰ হিচাপে পোষ্ট আছে গতিকে মই তেখেতৰ ওয়াৰ্ক প্ৰফাইল কি হয় কেনেকৈ কাম কৰিব লাগে কি কাম কৰিব লাগে কেনেকৈ পঢ়িব লাগে গুটেখিনি তেখেতৰ লগত এটা ভিডিও তেখেতৰ সৈতে এটা ভিডিও বনাম বুলি ভাবিছো যেটো আপোনাক নিশ্চয় সহায় কৰিব বাকি বিশেষ নকও আপোনালোকে এখিনিয়ে কথা ক'বলৈ আছিল হেখত এইটো কথা কৈ দিছো যদি আপোনালোকে আমাৰ লক্ষ্যটকৰ ইংলিশ কোৰ্স আৰু ম্যাথছ কোৰ্স ল'ব বিচাৰিছে আপোনালোকে লক্ষ্যটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ